লখিমপুৰৰ ২ নং কৰোণাবাৰীত খালী ঘৰত ড্ৰাগছৰ আড্ডা চলোৱাৰ গুৰুতৰ অভিযোগ। আমিৰ আলী নামৰ লোকজনৰ খালী হৈ থকা ঘৰত একাংশ ড্ৰাগছ সেৱনকাৰীয়ে আড্ডা গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। অভিযোগ অনুসৰি দুষ্কৃতিকাৰীয়ে ঘৰৰ দৰ্জা খিৰিকী ভাঙি ঘৰটো লণ্ডভণ্ড কৰি পেলোৱাৰ লগতে খালী ঘৰটো ড্ৰাগছ সেৱনৰ আড্ডা হিচাপে ব্যৱহাৰ কৰি আহিছে। ড্ৰাগছ সেৱনকাৰীৰ অবাধ অহা যোৱাৰ ফলত অঞ্চলটোৰ গাঁওবাসী অতিষ্ঠ হৈ পৰাৰ লগতে নিৰাপত্তাক লৈও চিন্তিত হৈ পৰিছে। ইফালে জোৰ জুলুম কৰি মাটি বেদখল কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে লালুক থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। ঘটনাটোৰ উচিত তদন্ত কৰি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযুক্তসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ লখিমপুৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী আৰু স্থানীয় ৰাইজে। অৱশ্যে উত্থাপিত অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ'ব। লখিমপুৰৰ পৰা হাছিবুল হাছানৰ ৰিপৰ্ট D7 নিউজ। মানে দুবস্তি কৰি তাৰ ঘৰত মাটিতে আহি পেলাই সেইটো বহি পেলাই দাঁত বেচাই বিক্ৰী কৰে হেৰি কৰে 2 বছৰ মানা কৰাৰ পাছত অচিজাৰো খেতি থৈ গৈছে, চাকু ভাঙি কাটি থৈ গৈছে। সেই ৰাস্তাত আমি বন্ধ কৰিছোঁ, বন্ধ কৰি আমি জেওৰা মাৰিছোঁ, জেওৰাটো সেই ভাঙি দিছে। অচিজাৰে মানা কৰিছে যে টেমা চেমা সব ঘৰৰ পত্ৰ ওলাইছে, কি মেচ চব ওলাইছে। আৰু আমি ড্ৰাগছ সেৱন কৰে, ড্ৰাগছ সেৱন কৰে, ড্ৰাগছৰ টেমাবিলাক ওলাইছে। না আমি ইয়াত নাথাকোঁ, আমি সেইটো ঘৰত থাকোঁ। মানে ছোৱালীজন থাকে, ছোৱালী ক'ব গ'লে ছোৱালীক মাৰপিট কৰিবলৈহে আড্ডা বনে, ড্ৰাগছৰ আড্ডাই বনে ইয়াত। চব অচিজাৰো জানে, অচিজাৰো খেতি আছে, 2-3 বাৰ ধৰিও চালান কৰিছে। বিক্ৰী কৰে বেপাৰী সিহঁতে। সেইটো কাৰণে আহি ৰাতি আহি জেওৰাকেইটা উঠাই দিলে। ছাৰে মানা কৰিছে, তো মানা নাই। আৰু দৰ্জা খিৰিকী হ'লে চব বাকী ঠিক গৈছে। মাটি বেদল কৰিছে, সিপাৰত মাটি আছে বুলি তাক সিপাৰত মাটি আছে, আপোনাৰ পট্টা সিপাৰত দেখাওক, আমি নিজে হাতে বাক কৰি দিম মাটিটো। সিপাৰৰ মাটি পট্টা দি ইপাৰৰ পৰা পাতি বস্তু কৰি নিম বুলি বিচাৰে। নাই উত্তৰতে সিহঁতে আহিব নহয়, মদ খাই ডাঠ খাই একদম উলংগা হৈ থাকে। সিহঁতে মানুহ খাই লুটু খাই পৰি থাকে। মৰি গ'লে এইগুলো মানুহ স্কুল নহ'ব, আমি নিজে খাব লাগিব। ফাইজুল, কৰিম, সাইফুল, সাফু, শাহমুদ্দি আছে, সিহঁতে 15-20টামান মানুহ আছে। আমি 2-3বাৰ কেছ দিলোঁ, কালি এটা দিলোঁ, পৰহি এটা দিলোঁ, আজি এটা দিলোঁ। অচিজাৰো সময় নাই, অচিজাৰে সময় নাই, হেৰি আছে। তো আজি গৈ নিউজটো কৰি ল, কৰাৰ পাছত আমি 1500 যোৱাৰ পাছত আমি একশ্যনটো চাম। কি ক'ব আৰু ইয়াত আমি দাসৰ যিটো দাস মাফিয়া বুলি কয়, কৰিম আলী, ফাইজুল, চাফু, এই দাস মাফিয়া আমাৰ খালী ঘৰত ড্ৰাগছ মাছ গোটেই দিন খাই ঘৰ চৰ ভাঙি কিবা কিবি কৰি দিলে। আপোনাকতো দেখালৈ চালেই। আৰু এইফালে আপোনাৰ কৰিম, ফাইজুল গোটেই মই হেংগাৰ দি থৈছোঁ। আজি ৰাতি 12টা বজাত আহি গোটেই হেংগাৰ ভাঙি আমাৰ ঘৰৰ মানুহ নথকা ঘৰত, আমি তাত থাকোঁ বেচাপতি, ইয়াত খালী ঘৰ আছে বুলি গোটেই ঘৰ চৰ ভাঙি মেলি তছ নছ কৰি দিলে। আমি 3 দিন কেছ দিছোঁ, 3টা কেছ দিছোঁ, গম পালে, ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধত। ছাৰে তাক মাতি আছে। আৰু আমাৰ এইটো খালী ঘৰত সেইটোতো আহিবলৈ, সেইটো নদীৰ সিপাৰেহে থাকে, ইপাৰতো আহিবলৈ তাৰ কোনো প্ৰয়োজন নাই। আমাৰ খালী ঘৰত 3বাৰ কেছ দিছোঁ। আৰক্ষী ছাৰে মাতি আছে, তাক বুজাই দিলে তাত নাযাবি। মানা কৰাৰ পিছত কেলে কেছ দিছোঁ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধত, গম পালে। কৰিম আলী, সাইফুল, ফাইজুল আৰু আপোনাৰ সিদ্ধি, এইকেইটা আজি ৰাতি আহি গোটেই হেংগাৰ ভাঙি, আমাৰ যিমানটো হেংগাৰ দিছিলোঁ গোটেই হেংগাৰ চেংগাৰ ভাঙি, বাঁহ চাহ গছ টছ কাটি আমাৰ ঘৰ চৰ গোটেই ভাঙি তছ নছ কৰি দিলে। মোৰ বন্তিটো কৈছে বোলে, মোৰ বন্তিটোক 3-4টা আহিছে মাৰিবলৈ। মোৰ বন্তিয়ে ভয় কৰি আমাক ফোন মাৰিছে। পিছত আমি আহি চাইছোঁ, সঁচা। পিছত আজি 12টা বজাত গৈছোঁ কেছ দিবলৈ, কেছ এটা দি আহিছোঁ। ডাঙৰ ছাৰ মানে আজি 15 টকাৰ পৰা বেছি যায়, ছাৰ আহিব নোৱাৰিলে। পিছত আমাক কৈছে, যা তহঁতি এনেকৈ যদি হৈছে বহুত তথ্য তহঁতি নিউজ কৰি দে। আমি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে মানে নিউজ কৰিছোঁ। আমাক আৰক্ষীয়ে নিৰাপত্তা দিব লাগে। আমাৰ খালী ঘৰত এই ফাইজুল আলী, কৰিম আলী এনেকুৱা ড্ৰাগছ বেছি, এনেকুৱা গোটেই ঘৰ চৰ ভাঙি দিব, গোটেই গছ কাটি দিব, কিবা কৰি দিব। এইবিলাকতো আমি মানি নলওঁ। সদায় দিন চাই লওক আপুনি, গোটেই কেমেৰা কৰক, কিমান বস্তু আছে কওক। আমিতো নাথাকোঁ ইয়াত, আমি তাত গ'লো আজি প্ৰায় 15-20 বছৰ হৈ গ'ল। সি খালী ঘৰত ইমানটো যাব না, ড্ৰাগছৰ মেচ কিবা কিবি আছে, মানে আমাক চালে ধৰি পেলাই দিয়ে। পিছত আমি কেছ দিছোঁ, যদি কোনোবা মানুহ মৰি যায়, ইয়াত ড্ৰাগছ খাই কিবা হয়, কেছ দিছোঁ ড্ৰাগছৰ বিৰুদ্ধত। আকৌ ছাৰেও মানা কৰিছে, তেতিয়াও আহি কালি এনেকুৱা কৰিছে। ফাইজুল আলী, কৰিম আলী, সাইফুল আৰু শাহমুদ্দি আৰু সিদ্ধি আলী, এইকেইটা মানুহ মানে দুষ্ট চক্ৰ। আৰু এইফালে আছে চাফু আৰু আছে কাছেম আলী। এইকেইটা ড্ৰাগছ মাফিয়া আমাৰ এই খালী ঘৰত মানে 15-20 বিঘা মাটি আছে, বাহনী আছে,
মানে কত বেচিব নোৱাৰে ইয়াত মানে সেইটো গেং বনাই ল'লে এই ড্ৰাগছ মাফিয়া ষ্টেচন বনাই ল'লে গম পালে ইয়াত আহি মানে অকল খালি ড্ৰাগছ বেপাৰী আৰু যিমান চুৰি হয় আমাৰ ইয়াত খালি মানুহ নাথাকিব চুৰিৰ বস্তু ইয়াত কিনে চাফু ফালো হেৰি আপোনাৰ হেৰি কৰিম চাইফল এজাৰ 3বাৰ কেছ দিলোঁ আজি মানে 3 দিন আগত দিলোঁ কালি দিলোঁ আজিও দিলোঁ মানে ডেইলি আহি এনেকৈ অত্যাচাৰ কৰে কি কৰিব কেছ নিদিয়ে আমাক মানে মানুহ মানে বাঁহ কাটিব নিদিয়ে মাৰপিট কৰে মানে